আঙুৰৰ পাতৰ এই আচৰিত উপকাৰিতাসমূহৰ বিষয়ে আপুনি জ্ঞাতনে? জানিবলৈ চাওক এই প্ৰতিবেদন। আঙুৰ হৈছে এনে এবিধ ফল যাক অধিকাংশ লোকেই খাবলৈ ভাল পায়। পিছে আপুনি আঙুৰৰ পাতৰ উপকাৰিতাৰ বিষয়ে বাৰু কেতিয়াবা শুনিছেনে? ঠিকই শুনিছে। এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক জনাম আঙুৰৰ পাতৰ এনে কিছুমান উপকাৰিতা যাৰ বিষয়ে হয়তো আপুনি পূৰ্বে কেতিয়াও শুনা নাই। আমি প্ৰায়ে টেঙা মিঠা আঙুৰ খাওঁ আৰু তাৰ পাছত ডাল পাতবোৰ পেলাই দিওঁ। কিন্তু আপুনি জানেনে যে আঙুৰৰ পাতৰ উপকাৰিতা কিমান? আপুনি জানি হয়তো আচৰিত হ'ব যে আঙুৰে স্বাস্থ্যৰ বাবে কঢ়িয়াই অনা উপকাৰিতাতকৈ ইয়াৰ পাতত অধিক গুণাগুণ আছে। ইয়াৰ লগতে ক'ব বিচাৰিছো গ্ৰীক, তুৰ্কী, ভিয়েটনাম আৰু ৰোমানিয়াৰ খাদ্যত আঙুৰৰ পাত প্ৰায় ব্যৱহাৰ কৰা হয়। কিন্তু ভাৰতত ইয়াৰ ব্যৱহাৰ খুবেই কম। আঙুৰৰ পাত সেউজীয়া শাক-পাচলিৰ ভিতৰত গণ্য কৰা হয়। ইয়াৰ কেলৰি অতি কম হোৱাৰ বাবে এই পাতবোৰ পুষ্টিকৰ উপাদানেৰে ভৰপূৰ। গতিকে আঙুৰৰ পাত আমাৰ বাবে কেনেকৈ উপকাৰী জানো আহক। প্ৰথমতে আঙুৰৰ পাতত যথেষ্ট পৰিমাণে আঁহ পোৱা যায়। ইয়াত আঁহ থাকে আৰু যি আঁহে হজম শক্তি লেহেমীয়া কৰে, যাৰ ফলত আপোনাৰ পেটটো দীৰ্ঘ সময়লৈকে ভৰি থকাৰ দৰে অনুভৱ হ'ব। ইহঁতক হজম কৰিবলৈ সময় লাগে, গতিকে চেনিও তেজত লাহে লাহে নিৰ্গত হয় আৰু তেজৰ চেনিৰ বৃদ্ধিৰ কাম নকৰে। লগতে ইয়াত থাকে ভিটামিন এ। আঙুৰৰ পাতে শৰীৰত ভিটামিন এ পৰিমাণ বৃদ্ধি কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ পোৱা যায়। ভিটামিন এ আপোনাৰ কোষৰ বিকাশত সহায় কৰিব পাৰে। লগতে ভিটামিন কে। ভিটামিন কে তেজ জমা হোৱা নিয়ন্ত্ৰণত সহায় কৰে। যদি আপোনাৰ শৰীৰত ভিটামিনৰ মাত্ৰা ভাল হয় তেন্তে ঘাঁ হ'লে ই তেজ জমা গঠন কৰে, যাতে ই ক্লটৰ সহায়ত ৰক্তক্ষৰণ বন্ধ হয় আৰু তেজৰ কোনো ক্ষতি নহয়। আইৰণৰ এক ভাল উৎস হৈছে আঙুৰৰ এই পাত। আইৰণ এনে এক খনিজ পদাৰ্থ যিয়ে শৰীৰত ৰক্তহীনতা দূৰ কৰিব পাৰে, যাৰ দ্বাৰা আপুনি ৰক্তহীনতাৰ পৰা হাত সাৰিব পাৰিব। ইয়াৰ উপৰিও এই খনিজ পদাৰ্থই আপোনাৰ সমগ্ৰ শৰীৰত তেজৰ অক্সিজেন কঢ়িয়াই নিবলৈও সহায় কৰে। নিউজ ৰিপৰ্ট, নিউজ 8 অসম।